নমস্কাৰ মই স্বপ্নম বৰুৱাই চন্দখৰ নতুন এটা খণ্ডলৈ স্বাগতম জনাইছো আজি চন্দখত আছে চতিয়াৰ বাৰভূঞা গাঁৱৰ সুলেখিকা ৰশ্মিৰেখা ভূঞা আহকচোন আজি আমি ৰশ্মিৰেখা ভূঞাৰ সৈতে কথা পাতো আৰু ৰশ্মিৰেখা ভূঞাৰ সৈতে আজি আমি বিশেষ এটা বিষয় কথা পাতিম বিষয়টো হ'ল তেওঁৰ লিখা এখন উপন্যাস মই লৈয়ে আছো লগত জিগলু অৰ্থাৎ পুৰুষ বেশ্যাৰ ওপৰত আহকচোন তেওঁৰ মুখেৰে জানো জিগলুনো কি ৰশ্মিবা নমস্কাৰ নমস্কাৰ একদম ঘৰুৱাভাৱে আজি তোমাৰ লগত কিছুমান কথা পাতিম নিশ্চয় এগৰাকী শিক্ষয়িত্ৰী লগতে তুমি এগৰাকী সুলেখিকা নিজকে কোনটো চিনাকিৰে তুমি সমাজত চিনাকি দি খুব বেছি ভাল পোৱা ডাঙৰ প্ৰশ্ন সুধি দিলা একদম সঁচাকে ক'বা কিন্তু দেই ডাঙৰ প্ৰশ্ন সুধি দিলা এইটো এটা লেখিকা হিচাপেতো মই এতিয়া তেনেকে পৰিচিতও হৈছো বুলি মই নিজে নাভাবো বাৰু যদিও মানে কথা তেনেকে ভাবে বহুতে মই এগৰাকী সাধাৰণ নাৰী হিচাপে নিজক ভাল পাওঁ সেইটোতো তুমি সাধাৰণ নাৰী হিচাপে নিজকে ভাল পোৱা তথাপিও যেতিয়া তোমাক কোনোবাই কয় এখন যে ৰশ্মিৰেখা ভূঞা এগৰাকী শিক্ষয়িত্ৰী বা এগৰাকী সুলেখিকা কোনটো শুনি বেছি ভাল লাগে আচলতে দুইটাই মোৰ প্ৰিয় যেতিয়া শিক্ষয়িত্ৰী বুলি কয় নিজৰ ওপৰত এটা বেলেগ দায়িত্ব আৰু আহি পৰা নিচিনা লাগে আৰু লেখিকা বুলি ক'লে সেইটো এটা বেলেগ দায়িত্ব আহি পৰে গতিকে দুইটা শুনিয়ে মোৰ ভাল লাগে দুইটাই ভাল লাগে মোৰ দুইটা লেখিকা হিচাপেও দুইটা শিক্ষয়িত্ৰী হিচাপে দুইটা পৰিচয় হিচাপে প্ৰিয় আৰু দুইটাই পৰিচয়তে মই নিজকে মানে এটা গধুৰ দায়িত্বৰে মানে পালন কৰি আছে গম পাইছো এই লিখিবলৈ যে তুমি আৰম্ভ কৰিলা কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিলা মই প্ৰথম লিখাটোতো 14 শ্ৰেণীতে মই লিখিছিলো তাৰপিছত যেতিয়া মই পঞ্চম শ্ৰেণীত পঢ়ি আছো তেতিয়া মই প্ৰথমটো কবিতা প্ৰকাশ পাইছিলে তেতিয়াৰ পৰাই মই লিখি আহিছো কাকত আলোচনীত আৰু উপন্যাস হিচাপে মই লিখিবলৈ লৈছিলো 2013-12 তেনেকুৱা চনৰ পৰা আৰম্ভ কৰিছো 13 চনত মোৰ প্ৰথমখন উপন্যাস প্ৰকাশ হৈছে আত্মজীৱনীমূলক উপন্যাস সেইটো মই জানো তাৰমানে প্ৰথম তুমি আৰম্ভণি কৰিলা কবিতাৰ যোগেদি কবিতাৰ জৰিয়তে মই কবিতা তাৰপিছত গল্প লিখিলো আৰম্ভণিটো কবিতাৰে হ'ল কবিতাৰে মই কলেজলৈকে কবিতাই লিখিছিলো গল্পটো মই প্ৰথম কলেজত পঢ়ি থাকোঁতে তাতে লিখা গল্প প্ৰতিযোগিতাত মই প্ৰথম গল্পটো লিখিছো তাৰপিছৰ পৰা গল্প লিখিলো তাৰপৰা উপন্যাসখন মই লিখিছিলো আমাৰ শ্ৰদ্ধাৰ কথাশিল্পী হোমেন বৰগোহাঁই ছাৰৰ তেখেতৰ মোক কৈছিলে তোমাৰ নিজৰ জীৱনক লৈ এখন উপন্যাস বা আত্মজীৱনী লিখা তাৰপিছত আত্মজীৱনী লিখাটো মোৰ কাৰণে সহজ কথা নাছিল আৰু উপন্যাসখনো সহজ নহয় সেয়েহে মই সেই আত্মজীৱনীমূলক উপন্যাস হিচাপে সেইখন লিখিছিলো প্ৰথমখন আছিলে ন আৰু সেইখন আমাৰ অসমত প্ৰকাশ পাইছিল ধাৰাবাহিক হিচাপে উপন্যাস হিচাপে তোমাৰ মই যিমান দূৰ জানো এতিয়ালৈকে তোমাৰ 3খন গ্ৰন্থ প্ৰকাশ পাইছে 4খন গ্ৰন্থ প্ৰকাশ পাইছে তাৰে প্ৰথমখন আছিলে মেঘে ঢকা আকাশৰ জোত মোৰ যদি ভুল হোৱা নাই তাৰ পাছৰ 3খন কি আছিলে তাৰ পিছৰখন আছিলে মোৰ জীৱন বিনাৰ সুৰ সেইখন সামাজিক উপন্যাস 3টা প্ৰজন্মক লৈ লিখা সেইখন উপন্যাস তাৰ পিছৰখন হ'ল মোৰ জিগলু সেইখন এটা বেলেগ সম্পূৰ্ণ বেলেগ এটা কাহিনী আৰু তাৰ পিছত মই যোৱা বছৰ তাৰ আগৰ বছৰ মই ওলাইছে 2023 মাটি ঈশ্বৰ বুলি এখন সেইখন মৃৎশিল্পসকলক মানে যিসকলে তেনেকে সেইবিলাক বনাই শেহতীয়াখন তোমাৰ 23 চনত প্ৰকাশ পাইছে সেইখন মাটি ঈশ্বৰ জিগলুখন তোমাৰ কেই নম্বৰ উপন্যাস বুলি কেই নম্বৰৰ গ্ৰন্থ আছিলে এখন তোমাৰ গ্ৰন্থ হিচাপে এখন 4 নম্বৰ উপন্যাস হিচাপে 3 নম্বৰ উপন্যাস হিচাপে মাজতে মই এখন গল্প সংকলন ওলাই গৈছে আজি কথা পাতিম আমি মূলতে তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম সমাজত সাধাৰণতে খুব কম চৰ্চিত হয় বা বেছি সংখ্যক মানুহে সেই বিষয়বস্তুটোৰ ওপৰত নাজানে বুলিয়ে কৈছো বা খুব ধাৰণাটো খুব কম আছে জ্ঞান কম সেই বিষয়বস্তু মই যিমান দূৰ গম পাইছো তুমি প্ৰথম লিখিছা মই জিগলুখনৰ কথা ক'বলৈ গৈছো মোৰ হাতত আছেই এইখন জিগলু এই জিগলুখন তোমাৰ
কোন চনত প্ৰকাশ পাইছিলে 2018 চনত আৰু প্ৰকাশ কৰিছিলে বনলতাই এটো প্ৰথম দ্বিতীয় সংস্কৰণো হৈছিল নেকি তৃতীয় হৈছিল নেকি দ্বিতীয় হৈছে ন আজি এই জিগলুখনৰ বিষয়ে তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম মানে মই পঢ়িছো তথাপিও সকলোৱে জনাকে ৰাইজে জনাকে জিগলুনো কি আৰু ইয়াৰ ভিতৰত তুমি গোটেই কাহিনীটো সাৰাংশ হিচাপে বা থুলমূলকৈ তোমাৰ মুখেৰে আজি যিমান পাৰো জানিবলৈ আমি চেষ্টা কৰিম আৰু প্ৰথমতে তুমি কোৱাৰ আগতে মই কৈছো জিগলু মানে হল পুৰুষ বেশ্যা সাধাৰণতে আমি বেশ্যা বুলি কোৱাৰ লগে লগে এগৰাকী নাৰীৰ কথাটো মনলৈ আহে আৰু পুৰুষৰ লগত বেশ্যা শব্দটো সাধাৰণতে আমি শুনা নাপাওঁ কিন্তু তুমি ইয়াৰ বিষয়বস্তু বাছি ললা জিগলু এতিয়া তুমি আমাক জিগলুৰ সম্পৰ্কে ইয়াৰ বিষয়বস্তু কেনেকৈ তোমাৰ জিগলুখন লিখিবলৈ মন গ'ল কেনেকৈ আৰম্ভ কৰিলা ইয়াৰ ভিতৰৰ মূল সাৰ কথাটো অকণমান বুজাই পেলাই কোৱা জিগলু শব্দটো মই কলেজত থাকোঁতে প্ৰথম শুনিছিলোঁ তেতিয়া কোনোবা এখন আলোচনীত ভ্ৰমণ কাহিনী এটা পঢ়িছিলোঁ আলোচনীখন পাহৰিছোঁ মই নামটো ভ্ৰমণ কাহিনীটোৰ মাজত মানে জিগলু শব্দটো পালোঁ পাই পেলাই এটা প্ৰথম শুনিছোঁ মানে বুজি পোৱা নাই ডিক্সনেৰী চালোঁ ডিক্সনেৰী চাই তাৰপিছত পিছত বুজি পালোঁ যে কথাটো কি হ'ল তাৰপৰা তেনেকুৱা ধৰণৰ মানে কিবা থাকিব পাৰে বুলি মইতো কল্পনা কৰা নাছিলোঁ বাৰু কাৰণ নাৰীৰ ক্ষেত্ৰত জানো আমি কিন্তু পুৰুষৰ ক্ষেত্ৰত সেইটো বুজি পোৱা নাছিলোঁ এইটো ইউৰোপীয় মানে বাহিৰত এনেকুৱা এটা ভ্ৰমণ কাহিনীত পাইছিলোঁ তাৰপিছত তেতিয়া তেনেকৈ চালোঁ মই পঢ়িলোঁ হেৰিটো মানে ডিক্সনেৰীত চালোঁ আৰু কথাটো সিমানতে শেষ হ'ল তাৰপৰা যেতিয়া মানে তুমি প্ৰথমতে জিগলুটো পঢ়িলা জিগলু শব্দটো পাইছিলা তাৰপিছত তুমি ডিক্সনেৰীত চালা তেতিয়া চাই পেলাই গম পালা মানে জিগলুৰ অৰ্থটো হ'ল পুৰুষ বেশ্যা তাৰপিছত সেইটো তেনেকৈ থাকি গ'ল আৰু তাৰপিছত সেইখিনি সময়ত আমাৰ ইমানখিনি ধৰা হেৰি নাছিলে ন কিবা মোবাইল নাই ক'ৰবাত চাব পৰা তেনেধৰণৰ একো ব্যৱস্থা নাছিলে তাৰপাছত যেতিয়া মোবাইল আহিল ইণ্টাৰনেট আহিলে তাৰপিছত মই এদিন হঠাতে মনত পৰিলে শব্দটো তাৰপৰা নেটত বিচাৰি চালোঁ চাই পেলাই মই তেতিয়া দেখিলোঁ যে এইটোতো মানে অকল তেনেকুৱা নহয় যে বৰ্তমানৰ নহয় এইটো বহুত অতীতৰ পৰা আছে জিগলু শব্দটো আগৰ পৰা ৰজা মহাৰজা দিনতে আছে তাৰপিছত সেই কথাখিনি গম পালোঁ পাই পেলাই ক'ত আছে কেনেধৰণৰ সেইবোৰ খুচৰি চালোঁ তাৰপিছত চাওঁতে তাৰপৰা পিছত গৈ পেলাই মানে এনেকৈ খুচৰি চাওঁতে জানিবলৈ যিমানেই মানে খুচৰি সিমানেই বস্তু জানিবলৈ মন যায় আৰু তাতে এটা মানে নিষিদ্ধ শব্দ ন গতিকে তেনেকুৱা প্ৰতি মানুহৰ এনেও আকৰ্ষণটো বেছি হয় তাৰপিছত বৰ্তমান আছে নাই এনেকৈ চাওঁতে পালোঁ দিল্লী মুম্বাই তেনেকুৱা বিলাকত আছে তেনেকৈ থাকি পেলাই সেইটো আকৌ সিমানতে ষ্টপ হ'ল একো মানে তাক লৈ আৰু আগবঢ়া নহ'লে একো কথা নাই আৰু মানে নজনা বস্তু এটা জানিলোঁ আৰু সিমানেই তাৰপিছত যেতিয়া মোৰ দ্বিতীয়খন উপন্যাস লিখি হ'ল তাৰপিছত নতুন বিষয় এটালৈ যেতিয়া লিখিবলৈ মানে এখন উপন্যাস শেষ হোৱাৰ পিছত মানে মোৰ কেনেকুৱা হয় আগতে নতুন আকৌ কিবা এটা লিখো নিচিনা হৈ থাকে আজিকালি অৱশ্যে এইটো কমি গৈছে কিন্তু সেইটো হ'লে তেতিয়া মোৰ মানে মনত লাগিল মই এইটো বিষয়লৈ দেখোন লিখিব পাৰোঁ এইটো নতুন বিষয় এটা সেইটো হোৱাত আকৌ খুচৰি চালোঁ চাই মেলি লৈ পেলাই লিখিবলৈ সাহস কৰিলোঁ 2 বছৰ লাগিছে মোৰ উপন্যাসখন লিখোঁতে শেষ কৰোঁতে আৰম্ভণিৰ পৰা শেষ কৰোঁতে তাৰপিছত 2 বছৰ সেই 2 বছৰত মই মানে নিজকে এজন পুৰুষ পেচা হিচাপে নিজক লৈ পেলাই প্ৰথম পুৰুষত লিখিছোঁ মই উপন্যাসখন আৰু চাইছিলোঁ মই নেটত বিভিন্ন চাইছোঁ তেতিয়া মই পাইছিলোঁ যে গুৱাহাটীতো মানে সেই সময়ত নতুনকৈ এইটো ব্যৱসায় আৰম্ভ হৈছে প্ৰথমতে মোক সন্দেহ হৈছিল সঁচা নে মিছা গুৱাহাটী কাৰণ অসমৰ নিচিনা ঠাইত সাধাৰণতে এইবিলাক কথা কল্পনাও কৰা নাযায় বা শুনাও নাযায় তাৰপিছত সেইটো সঁচা নে মিছা জানিবলৈ মই এটা একাউণ্ট পাইছিলোঁ সেই একাউণ্টটো ফেচবুক একাউণ্ট যোগাযোগো কৰিছিলোঁ কথা পাতিছিলোঁ পাতোতে তেতিয়া মানে কথা কিছুমান মানে প্ৰমাণ কৰিবৰ কাৰণে কিছুমান কথা সুধিছিলোঁ অসমৰ তেতিয়া জানিছোঁ হয় তেখেত অসমৰে অকমান খোলাকে কোৱাচোন তুমি এই ফেচবুকৰ যে একাউণ্টটো পাইছিলা একাউণ্টৰ নাম মই এতিয়া পাহৰিছোঁ সেইটো কি আছিলে খুব সম্ভৱ পলবয় কিবা তেনেকুৱা কিবা এটা আছিলে তাৰপিছত কথা পাতিছোঁ মই কিন্তু নিজৰ পৰিচয় দিয়া নাই মই ফেক একাউণ্ট এটা খুলি লৈছিলোঁ তাৰ কাৰণেদি ফেক একাউণ্ট খুলি পেলাই কথা পাতিছিলোঁ আৰু মই কৈছিলোঁ মানে কথাটোতো তেওঁ নকয় ন প্ৰথমতে একো তেনেধৰণৰ
মই তেতিয়া তাৰ ওপৰত কিবা ছাৰ্ভে কৰি আছোঁ বুলি কৈছিলোঁ যে মই ৰিচাৰ্চ মানে প্ৰথমতে ছাৰ্ভে যোগাযোগটো তুমি কৰিছিলা তেওঁ মানে মই ফেচবুক কৈছোঁ ফেচবুকৰ মই তেওঁক ফেক তুমি একাউণ্ট মেছেজ খুলি পেলাই কৰিছিলা মই মেছেজ কৰিছোঁ ফেক একাউণ্ট খুলি পেলাই তাৰপিছত মই ৰিচাৰ্চ কৰি আছোঁ বুলি কৈছোঁ সেইটো বিষয়ৰ ওপৰত তেতিয়া দুই এটা কথা জানিবলৈ মানে হেৰি কৰিছোঁ আৰু তেতিয়া ক'ত ঘৰ তেনেধৰণৰ মানে তেতিয়া অসমত বুলিয়ে কৈছে আৰু অসমৰ হয়নে নহয় সেইটো কৰিবলৈ মই অকণমান দুই এটা কথা সুধিছিলোঁ হয় বুলি ক'লে আৰু মই কথাখিনি মানে ইংলিছত পাতিছোঁ যাতে মোৰ পৰিচয়টো ওলাই নাযায় তাৰপিছত সেইখিনি কৰি তাৰমানে তুমি মেছেজতে পাতিছা কথাখিনি মেছেজ ফোনত নহয় ভয়ো লাগে ন কথা পাতি লৈ তাৰপিছত একাউণ্টটো ডিলিট কৰি দিলোঁ মোৰ নিজৰ ফেক একাউণ্টটো কথাখিনি লৈ তাৰপিছত সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আৰু নেটত যিখিনি পালোঁ তেনেকৈ পঢ়ি শুনি লৈ এটা কল্পনা এটা জুমুঠি এটা তৈয়াৰ কৰি নিজকে সেই জিগলুৰ ওপৰত কল্পনা কৰি লৈ পেলাই এইখন উপন্যাসখন মই লিখিলোঁ কিন্তু সেই দুবছৰ মোৰ যথেষ্ট মানে হেৰি হৈছিলে আৰু মানে কষ্ট এটা হৈছিলে মোৰ মানসিকভাৱে কাৰণ এজনী নাৰী হৈ এজন পুৰুষৰ ৰূপত কল্পনা কৰিবলগীয়া এইকণতে মই হৈছিল কওঁ এজন নাৰী হৈ পেলাই তুমি পুৰুষৰ ওপৰত তাতে জিগলুত তুমি এষাৰি বাক্য লিখিছিলা যে এজন যুৱক কিমান অসহায় হ'লে তেওঁ নিজৰ জীৱনটো বা নিজৰ যৌৱনক বিক্ৰী কৰিব পাৰে তাৰমানে মোৰ তেতিয়াই মনলৈ আহিছিলে যে তুমি এগৰাকী নাৰী হৈও এজন পুৰুষৰ সেই মৰ্ম বেদনাখিনি দুখখিনি কেনেকৈ উপলব্ধি কৰিছা সেইখিনিত অকণো তোমাৰ কষ্ট হোৱা নাইনে সেইখিনিতো কেনেকৈ কৰিলোঁ বুলি ক'লে মই এতিয়া নিজেও মানে আচৰিত লাগে কাৰণ নিজক পুৰুষ হিচাপে কল্পনা কৰি আৰু সেই সময়ত মানে কি হয় এজনী ছোৱালী বা এগৰাকী মহিলা দেখিলে এজন পুৰুষে কেনেকৈ ভাবিব পাৰে প্ৰথম মোৰ মনলৈ সেই দুবছৰ সেইটো ভাৱতে মই মানে কটালোঁ নিজকে পুৰুষ হিচাপে কল্পনা কৰিয়ে আৰু তেনেকৈ কৰোঁতে মানে নিজে বুজি পোৱা হৈছিলোঁ যে এগৰাকী নাৰী যদি এইখিনি উদ্বেদনা থাকে এজন পুৰুষও থাকিব আমাৰ এতিয়া সমাজত কি হয় পুৰুষে কন্দাটো নাকান্দে কিবা তেনেধৰণৰ এটা প্ৰচলিত এটা হেৰি হৈ থাকে ন পুৰুষ কঠিন সাধাৰণতে পুৰুষে কান্দিব নোৱাৰে পুৰুষৰ মানে অন্তৰখন খুব কঠুৱা তেনেকৈ কোৱা হয় কিন্তু আচলতে সেইটো নহয় পুৰুষ বা নাৰী যিয়ে নহওক প্ৰথম মানুহ তাৰপিছতহে পুৰুষ বা নাৰী হয় আৰু চবৰে অন্তৰখন সাধাৰণতে একেই হয় আৰু তাতে কিছুমান পৰিস্থিতি পৰিৱেশত কঠিন হ'ব পাৰে কিন্তু অন্তৰখন চবৰে একেই সেই কঠিনতাৰ ভিতৰতো মানে কোমল অন্তৰ এখন থাকেই চবৰে নিশ্চয় নিশ্চয় আৰু তুমি নিজকে সেই মেধাৱী যুৱকজন বুলি নিজকে কল্পনা কৰি পেলাই লিখিছিলোঁ গোটেই কাহিনীটো লিখিছিলা আৰু 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 কাহিনীটো মানে এই গোটেই কাহিনীটোৰ বাস্তৱসন্মত এইটো মানে কোনো তুমি কল্পনা কৰি পেলাই লিখা কাহিনী নহয় কাহিনীটো সম্পূৰ্ণ কল্পনা কিন্তু তাত বাস্তৱ আছে মই কাৰণ মানুহ কথা পাতিছোঁ মই কৈছোঁ অলপ আগতে তাত বাস্তৱ আছে কিন্তু কাহিনীটো মই নিজৰ মতে বনাই লৈছিলোঁ কাহিনীটো তুমি নিজৰ মতে বনাই লৈছিলা কিন্তু বিষয়টো হ'ল বাস্তৱসন্মত মানে এতিয়া তাত আছে পুনে মুম্বাইত যেনেকে ল'ৰাবিলাকে ডিঙিত ৰঙা সেইটো মই পাইছো তুমি ডিঙিত পাইছা কিন্তু মই হাতত ৰঙা কাপোৰ মাৰি তেনেকে মানে এটা এটা চিম্বল এটা তেওঁলোকে দেখুৱাই পেলাই মানে সেইটো এটা বৃত্তি হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে মানে ভাৰতৰ বিভিন্ন ৰাজ্যত সেই জিগলুটো বা পুৰুষ বেশ্যাটো আছে আৰু সেই পুৰুষজনে সেই বেশ্যাবৃত্তিটো গ্ৰহণ কৰিছে আৰু সেইটো বিভিন্ন কাৰণত কিছুমান হয়তো এনেকুৱা হয় যিটো আমাৰ এতিয়া আমাৰ সমাজতো দেখা গৈছে যে ধনী ঘৰৰ ছোৱালী যুৱতী হ'লেও বাহিৰত পঢ়িবলৈ মানে ইজি মানিৰ প্ৰভাৱত কিছুমানে নিজক বিক্ৰী কৰি দিয়ে সেইটো জিগলু ক্ষেত্ৰতো হয় কিন্তু মানে বাহিৰত পঢ়িবলৈ যায় ঘৰৰ পৰা যিমানখিনি মানে পইচা পাতি ঘৰৰ পৰা দিব পাৰিলে মাক দেউতাকে ল'লে তাৰ উপৰি বাহিৰলৈ যোৱাৰ লগে লগে লাইফষ্টাইলটো সলনি হৈ যায় ন কিছুমানৰ সলনি হৈ নিজকে সেই বাহিৰা সমাজখনৰ লগত দেখোঁ মানে যাওঁতে বা নিজকে এজন মানে নিজৰ প্ৰতিপত্তিটো দেখুৱাব যাওঁতে মানুহক কিছুমান পইচা কেতিয়াবা প্ৰয়োজন হয় আৰু তেনেকুৱা ক্ষেত্ৰত যেনেকে যুৱতীয়ে যেনেকে নিজক বিক্ৰী কৰে তেনেকে মানে বিক্ৰী কৰে যুৱকজনো তেনেকে বিক্ৰী হয় আৰু তেনেকুৱা হয় বেছিকে সাধাৰণতে মানে বাহিৰৰ অসমত নহয় অসমৰ বাহিৰত সেইখিনি হয় বেছিকে আৰু প্ৰায়খিনি শিক্ষিত যুৱক পঢ়ি থকা বাহিৰত ধৰা কোনোবাই হয়তো ইঞ্জিনিয়াৰিং পঢ়ি আছে কোনোবা তেনেধৰণৰ মানে পঢ়ি থকা ল'ৰাৰ মাজত সেইটো বেছি হয় আৰু সেইটো হ'ল মানে ইজি মানিৰ কাৰণে আৰু কিছুমান হয় বাধ্য যিটো মই অলপ আগতে তোমাক যে সেই বাক্যটো যে তুমি লিখা কথাটো যে ক'লো সেইটো বাধ্য ইজি মানিটোত কিমান মানসিকভাৱে প্ৰভাৱ পৰে নাজানো কিন্তু যিটো মানে জীৱিকাৰ কাৰণে হয় সেইটোতো মানসিক
ক্ষতি হয় সেইজন পুৰুষজনক মানসিক ক্ষতি হয় কিন্তু কাৰণ তেওঁৰ মন নাথাকে তেওঁ কিন্তু নিজক বিক্ৰী কৰিবলগীয়া হয় আৰু তোমাৰ সেই জিগলু কাহিনীটো সেই মেধাৱী যুৱকজনো ঠিক তেনেকে তেওঁৰ মন নাই কিন্তু অনিচ্ছাকৃত স্বত্বেও তেওঁ নিজৰ পুৰুষত্বক বা নিজৰ জীৱনক নিজৰ যৌৱনক বিক্ৰী কৰিবলগীয়া হৈছে তুমি এইটো খুব সুন্দৰকৈ উল্লেখ কৰিছা আৰু জিগলুৰ সম্পৰ্কে আৰু অকমান বহলাই পেলাই তুমি কোৱা মানে মই এই কাৰণে এইটো খুচৰি তোমাৰ পৰা সুধি আছো এই বিষয়বস্তুটোৰ ওপৰত মানুহৰ একেবাৰে মানে একদম সাম্যক জ্ঞান আছে একদম নাজানে জিগলুৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতেতো কম এইটো মানে যদিও এটা বৃত্তি কিন্তু এইটো মানে বেছি বিস্তৃত হৈ নাযাওক মই সেইটোৱে বিচাৰোঁ হয়তো কাৰণ সমাজখন এনেই উচ্ছৃংখল হৈ পৰিছে বৰ্তমান আৰু যদি এইবিলাক বৃদ্ধি পায় তেতিয়াহ'লেতো আৰু বেছি উচ্ছৃংখল হৈ যাব সমাজখন হয় সেইটো মই লিখিছোঁ যদিও মানে মই সেইটো মনে প্ৰাণে কাম্য কৰোঁ যেন মানে জিগলু বৃত্তিটো অসমত যাতে বেছি এতিয়া হৈছে যিখিনি হৈছে এতিয়াতো যথেষ্ট হৈছে বুলি মই গম পাইছোঁ অকল গুৱাহাটী চহৰতে সেইটো সীমাবদ্ধতা নে অসমৰ বিভিন্ন চহৰত সেইটো আছে গুৱাহাটীতো আছে বুলি মই গম পাইছোঁ কিন্তু ভালকে জানো সেইটো কিন্তু বাহিৰত অসম গুৱাহাটীৰ বাহিৰে অন্যত যদি হৈছে মই সিমানখিনি গম পোৱা নাই কিন্তু গুৱাহাটীত কিন্তু যথেষ্ট হৈছে আৰু সেইটোৱে কিন্তু মানে ভৱিষ্যতলৈ যুৱ প্ৰজন্মক যথেষ্ট ক্ষতি কৰিব খুব ক্ষতি কৰিব খুব অশনি সংকেত এইটো এটা মানে যুৱ প্ৰজন্মৰ কাৰণে খুব অশনি সংকেত কাৰণ মই যে যিটো ক'লো ইজি মানিটোৱে মানুহৰ মাজত এনেকুৱাকে শিপাই গৈছে যে ইজি মানিৰ কাৰণে এতিয়া তুমি চাগে শুনিছা চুগাৰ ডেট চুগাৰ মামি সেইবিলাকো এতিয়া অসমত সোমাই গৈছে আগতে বাহিৰত আছিল সেইবিলাক কিন্তু এতিয়া অসমত সেইবোৰ সোমাই গৈছে মানে আমাৰ যুৱ প্ৰজন্ম সঠিক ৰাস্তাত থাকিবলৈ হ'লে আমি কিছুমান বস্তু এৰিব লাগিব আমি কিছুমান বস্তু বাদ দিব লাগিব আমাক ধন লাগে আমি ধন উপাৰ্জন কৰোঁ কিন্তু সহজেই নিজক বিক্ৰী কৰি নিজৰ জীৱনক বিক্ৰী কৰি যাতে আমি সেই পথলৈ নাযাওঁ বা যাব নালাগে সেইটোহে আচলতে হ'ব লাগে আৰু আগতে যিটো আছিলে ৰজা মহাৰাজাৰ দিনত যিটো জিগলু আছিলে সেইটো সাধাৰণতে ৰাণীৰ লগতে বেছি দেখা আছিলে সেইখিনি আকৌ কিছুমান ৰজাৰ লগতো আছিলে যিখিনি ৰজা ধৰা সমকামী বুলি কোৱা হয় তাতো আছিল দেখা গৈছিল আগত আছিলে জিগলুখনৰ তোমাৰ দুটা সংস্কৰণ হৈ গ'ল আৰু তৃতীয় সংস্কৰণৰ কাৰণে মইতো মানে প্ৰকাশকৰ ফালৰ পৰাই হয় সংস্কৰণৰ যদি তেওঁলোক আগবাঢ়িছে তেতিয়াহ'লে গম পাম আৰু মই এতিয়ালৈকে গম পোৱা নাই আৰু এই জিগলুখন পঢ়ি পেলাই পঢ়ুৱৈ সমাজে তোমাৰ লগত যোগাযোগ কৰিছেনে জিগলুখন 2018 চনত প্ৰকাশ হৈছিলে সেই সময় যিখন গ্ৰন্থমেলা হৈছিলে বা তাৰপিছত যিখিনি গ্ৰন্থমেলা হৈছিলে সেইখন যথেষ্ট পৰিমাণে বিক্ৰী হৈছিলে আৰু বহুতজনে মোৰ লগত যোগাযোগ কৰিছে বহুত মানে পঢ়ি প্ৰায়ে যোগাযোগ বহুজন বুলি নকওঁ প্ৰায়ে যোগাযোগ কৰিছে মোৰ লগত নজনা কথা এটা গম পোৱাৰ কাৰণেও তেওঁলোকে কৈছে আৰু কিছুমান মানে এনেকুৱাও হৈছে যে মই এইটো লিখিছোঁ কিন্তু ভৱিষ্যতে এইটোৰ পৰা ক্ষতি হ'ব পাৰে নেকি তেনেকেও তোমাৰ লগত কোনোবাই ফোন কৰিছে সুধিছে মোক আৰু মই যিমান দূৰ গম পাইছোঁ মানে জিগলু বা পুৰুষ বিশ্বাস সম্পৰ্কে এইখনেই প্ৰথম গ্ৰন্থ নেকি মই দেখুৱাই লৈছোঁ দৰ্শকসকলক এইখন মোক তেনেকৈ কৈছিল যে হোমেন বৰগোহাঁই ছাৰে তেনেকেই কৈছিলে আৰু এই জিগলুখন লিখাৰ পাছতে হোমেন বৰগোহাঁই ছাৰে তোমাক কথা বতৰা অনুষ্ঠানটোলৈ নিছিলে নেকি আৰু সেই জিগলু সম্পৰ্কেও তেখেতে তোমাক দুই এক প্ৰশ্ন সুধিছিলে নেকি কথা বাৰ্তা অনুষ্ঠানতে জিগলুখন উন্মোচন কৰিছিলে হোমেন বৰগোহাঁই ছাৰেই কৰিছিলে ন তাতে উন্মোচন কৰিবৰ কাৰণে মাতিছিলে সেইটো 2019 চন আছিল নেকি 18তে কৰিলে তেখেতে ছাৰে কি কয় এই জিগলু সম্পৰ্কে কি কৈছিলে এই বিষয়টোৰ লগত জিগলু বিষয়খনৰ লগত তেখেতে কৈছিলে মানে এটা অসমত নাছিলে এইটো বিষয়ৰ ওপৰত কিতাপ এইখনেই প্ৰথম তেখেতে তেনেকৈ কৈছিলে আৰু ভাল পাইছিলে তেখেতে এটা নতুন বিষয়ৰ ওপৰত লিখিছিলোঁ সেইটো কাৰণে আৰু হোমেন বৰগোহাঁই ছাৰেও যথেষ্ট তোমাক মৰম কৰিছিলে সেইটোতো হয় তেখেতেই প্ৰথমতে মোক উপন্যাসৰ পৃথিৱীলৈ আনিলে মানে গোটেই কিতাপৰ জগতখনৰ কাৰণে তেখেতে তোমাক বিৰাট সাংঘাতিকভাৱে উৎসাহিত কৰিছিল তেখেতে যদি নকলেহেঁতেন মোক সাহস নিদিলেহেঁতেন মই চাগে উপন্যাস লিখিবলৈ সাহ নকৰিলোহেঁতেন কাৰণ মোৰ সীমাবদ্ধতাটো কবিতা আৰু গল্পৰ মাজতে আছিলে ভবা নাছিলো মই যে উপন্যাস এখন লিখিব পাৰিম তেতিয়া মানে মনলৈ আহে কবিতা এটা লিখা খুব এনেকে যে উপন্যাস লিখিবা বা বিভিন্ন বিষয়ৰ ওপৰত যে তোমাৰ কিতাপ
প্ৰকাশ পাব সেইটো কেতিয়াও মানে কল্পনাই কৰা হোৱা নাছিলে গম পাইছে যেতিয়া কেতিয়াবা মনলৈ আহে কিন্তু মানে সাহটো ভাবিব নোৱাৰো উপন্যাস এখন লিখা মানে কিমান ডাঙৰ এখন উপন্যাস লিখা কথাটো মোৰ কাৰণে সেই সাহসটো মোৰ নাছিলে গল্প লিখিবলৈ মোক সাহস মায়ে দিছিলে মই নিজৰ ফালৰ পৰা সেইটো সাহস কৰিব পৰা নাছিলো মই পাৰিম বুলিও ভবা নাছিলো গল্প লিখিব মই আচলতে কবিতা আৰম্ভণি কবিতা শেষো মই কবিতাতে কৰি হ'লহেঁতেন চাগে মা আৰু হোমেন বৰগোহাঁই ছাৰ তেখেতক নোপোৱাহেঁতেন নিশ্চয় নিশ্চয় শেহতীয়াকে তোমাৰ পৰিকল্পনা কি শেহতীয়া পৰিকল্পনা বুলি ক'লে মাজতে এখন লিখিবলৈ ললো লৈ পেলাই কেইটামান পৃষ্ঠা লিখি কেইটামান মানে 3টা নে 4টা পৃষ্ঠা লিখিলো লিখি পেলাই সেইখন উপন্যাস তেনেকেই সামৰি থৈছো কিয় সেইটো বিষয়বস্তু কি আছিলে সেইটো বিষয়বস্তু তেনেকুৱাই আছিলে অলপ কিন্তু মানে হেৰিটো লিখা মনটোৰ লগত কথা নাই মানে মই সময়টোৱে এতিয়া মিলাব নোৱাৰা নিচিনা ছোৱালীৰ কাৰণে আৰু কি হয় মানে মই যদি লিখিবলৈ লওঁ ছোৱালীয়ে লিখিবলৈ লওঁ মোৰ বহীখনেই লাগে মোক পেনটোৱেই লাগে কলমটো তাইক সেইটো কাৰণত সেইটো অকণমান আৰু এইখিনিতে এটা কথা কওঁ মানে তোমাৰ সম্পৰ্কে কৈছো মই যদিও সন্মুখত প্ৰশংসা কৰাটো চাটুকাৰৰ স্বভাৱ বুলিও কয় তথাপিও মই তোমাক কৈছো যে তুমি আচলতে নৱপ্ৰজন্মৰ কাৰণে মই যুৱকেই হওক বা যুৱতীয়ে হওক এগৰাকী আদৰ্শ কাৰণ তুমি এটা বিশেষ ৰোগত কি আছিলে সেই ৰোগটো তোমাৰ স্পাইনেল মাস্কুলাৰ এট্ৰফি SMA সেইটো মোৰ ইমান ডাঙৰকে হয়তো মানে মনত নাথাকিব SMA সেই ৰোগটোৰ কাৰণে তুমি খোজকাঢ়িবলৈ তোমাৰ অসুবিধা বা বিশেষভাৱে তুমি সক্ষম কিন্তু বিশেষভাৱে সক্ষম হৈও তুমি এনেকুৱা এগৰাকী নাৰী ক'তো তুমি জীৱনৰ বাটত থমকি ৰ'বলগীয়া হোৱা নাই বা তুমি নৰোৱা তোমাৰ অদম্য সাহস তুমি শিক্ষয়িত্ৰী কৰিছা ল'ৰা ছোৱালী পাঠদান কৰি শিক্ষা দিছা তুমি উপন্যাস লিখিছা তুমি গল্প লিখিছা তুমি কবিতা লিখিছা তুমি সংসাৰ কৰিছা তুমি শেহতীয়াকে এগৰাকী কন্যা সন্তানৰ মাতৃত্বও হৈছে তাৰমানে ক'তো তুমি তোমাৰ সমস্যাই ক'তো বাধাই তোমাক কিন্তু থমকি ৰাখিব পৰা নাই আমি অকণমান কিবা এটা যদি বিপদৰ সন্মুখীন হওঁ আমাৰ যদি অকণমান কিবা এটা কথাতে দুখ লাগে আমি ভাগি পৰো ইনফেক্ট মোৰ নিজৰ কথাও কৈছো কিন্তু তোমালে যদি চাওঁ তুমিতো আজিলৈকে ক'তো থমকি ৰোৱা নাই অদম্য তোমাৰ সাহস যিকোনো ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে এই সাহসটো আচলতে মোৰ মাজত মোৰ মা আৰু মোৰ পাপাইহে দিছিল জন্ম দিব মোলে ইমান সাহসী চাগে সৰুতো নাছিলো মাহঁত বেছি সাহসী মোতকে কাৰণ মোৰ দৰে মোৰ ভণ্টিও একেই SMA তাইও দুয়োগৰাকী আমি হুইল চেয়াৰ ব্যৱহাৰ কৰোঁ গতিকে দুগৰাকী সন্তান যেতিয়া হুইল চেয়াৰত বন্দী জীৱন তাৰপিছতে যে মাহঁতে আমাক পঢ়ালে মানে নিজেও শিক্ষক একদম গতিকে সেই সাহসটো আমি সৰুৰ পৰা মাহঁতৰ পৰা পাইছো একেবাৰে আৰু এতিয়াও কেতিয়াবা ভাগি পৰো দেই নপৰা নহয় কিন্তু তেতিয়াও সাহস দিবলৈ মা আৰু ভণ্টি আছে আৰু আমি যেতিয়া সৰু তেতিয়া ভণ্টিটো একেলগৰ আমি চয়নিকা আৰু আমি একেলগৰ তেতিয়াও দেখো যে বৰ্তাই মানে ইমান কষ্ট কৰি চাইকেলত উঠাই স্কুললৈ লৈ যায় স্কুললৈ লৈ আহে মানে পিতৃ মাতৃৰ দায়িত্বটো মানে কেনেকৈ পালন কৰিছে অলপো তোমালোকক লৈ কিন্তু এলাহ একো ক্ষেত্ৰতে কৰা নাই তুমি APSC দিবলৈ মন গ'ল তাতো তোমাক কোনেও কোৱা নাই যে তই দিব নালাগে তোৰ অসুবিধা হ'ব তাৰমানে একো কথাতে কেতিয়াও তোমালোকে কম্প্ৰমাইজ কৰিবলগীয়া হোৱা নাই সেইটো আচলতে বহুত ডাঙৰ কথা আৰু আমাক লৈ মাহঁতো কেতিয়াও মানে হীনমন্যতাত ভোকা নাই একেবাৰে মানে দুজনীকে এনে ধৰণৰ ছোৱালী আছে বুলি কোনোটো ক্ষেত্ৰতে আমি বুজা হোৱা পৰা মানে বৰ্তমান সময়লৈকে হীনমন্যতাত ভোগা নাই দেখা কেতিয়াও নাই সেইটো গম পাইছো একেবাৰে সঁচা কথা আৰু ৰশ্মিবা মই আৰু এটা কথা তোমাক শেহতীয়াকৈ সুধো এই তুমি যে কল্পনা কৰি লোৱা উপন্যাস এখন লিখিবলৈ তুমি উপন্যাস এখন লিখিছা বা কাহিনী এটা লিখিছা তেতিয়া সেই কাহিনীটো বা সেই চৰিত্ৰটোত নিজকে কেনেধৰণে কল্পনা কৰি লোৱা সেইটো অকণমান কৈ দিয়াচোন মই কল্পনা কৰাত সৰুৰ পৰাই ভাল কাৰণ লেখিকা হলে তুমি কল্পনা শক্তি তোমাৰ লাগিবই মই গোটেই পৃথিৱীয়ে ঘূৰি ফুৰো আচলতে ক'বলৈ গ'লে কল্পনা কৰি এনেও ভাল পাওঁ কল্পনা কৰি দেই মানে কি আৰু ধৰা একো কাম বন নাই
এনেই আছো, এনেই বহি লৈ পেলাই কিবা কিবি ভাবি থাকো। তেনেধৰণৰ মানুহ আছিলো মই আগতে। মানে সপোন দেখি ভাল পোৱা ভাল পাওঁ মই, আৰু সপোনৰ পিছে পিছে উৰি থাকি ভাল সপোন পোৱা। নহয়, মই মানে জাগ্ৰত অৱস্থাত সপোন সেইটোৱে হ'ব লাগে, মানে সপোন সদায় তাৰমানে দিনত দেখিব লাগে, মানে ৰাতি দেখিব নালাগে। তেনেকে সপোন দেখি ভাল পোৱা ছোৱালী আছিলো। আৰু তেনেকে মানে চৰিত্ৰবিলাকত এতিয়া মই জিগলুখনৰ কথাই কৈছো, আকাশ চৰিত্ৰটো। আকাশ হৈ পেলাই জিলমিলক কেনেকে ভাল পাইছিলে, জিলমিল নামৰ এজনী ছোৱালী আছে, আকাশতকে ডাঙৰ আছিলে, ভাল পাইছিলে, সেইটো কল্পনা কৰিলো। জিলমিলে সেই সময়ত আকাশৰ প্ৰতি কেনেকুৱা এটা অনুভৱ কৰিছে, কাৰণ অকল আকাশৰ অনুভৱখিনি লিখিলেই নহব, মই জিলমিলৰ কথাখিনিও মই লিখিব লাগিব। জিলমিলৰ অনুভৱখিনিকো ন্যায় দিব পাৰিব লাগিব, জিলমিলৰ কি অনুভৱ হৈছিলে। কাৰণ এগৰাকী বয়সত ডাঙৰ ছোৱালী এজনীক যেতিয়া সৰু ল'ৰা এটা পটককে প্ৰপ'জ কৰি দিয়ে, সেই সময়ত সেই ছোৱালীজনী কেনেকুৱা হয়, সেইটো এটা কল্পনা কৰিলো ধৰা। এনেও কল্পনা কৰাত ভালেই মই কৈছো, গতিকে প্ৰতিটো চৰিত্ৰত কল্পনাত মই নিজক মানে ডুবি থাকা কল্পনাত, নিজকে মানে সেই চৰিত্ৰটো কল্পনা কৰি লওঁ, মানে তুমি নিজক সেই চৰিত্ৰটোত কল্পনা কৰি পেলাই তেতিয়া সেই চৰিত্ৰটো তুমি ৰূপায়ণ কৰা, অনুভৱখিনি। তেতিয়াহ'লে আমাৰ যিহেতু সময় কম, আজি আমি মূলতে জিগলুৰ সম্পৰ্কে তোমাৰ লগত কথা পাতিম বুলি ভাবিছিলো, আৰু তুমি বহুখিনি নতুন বিষয়, এইটো এটা আমি সাধাৰণতে নজনা, বহু মানুহে নাজানে পুৰুষ বেশ্যাৰ ওপৰত, তথাপিও তুমি খুব ধুনীয়াকৈ আমাক বুজাই দিলা, আৰু মই ভাবো দৰ্শকো তোমাৰ সেই কথাখিনি শুনি যথেষ্ট উপকৃত হ'ব। আৰু তোমাৰ সাহিত্যৰ ক্ষেত্ৰলৈ, সাহিত্যৰ ভঁৰালটোলৈ তোমাৰ এনেধৰণৰ ন চিন্তাৰে নতুন নতুন সৃষ্টি সদায় সাহিত্যৰ ক্ষেত্ৰখনক জীপাল কৰি যাওক, তাৰ বাবে ভগৱানে তোমাক আশীৰ্বাদ আৰু শক্তি প্ৰদান কৰক, সেইটোৱে আমি কামনা কৰিলোঁ। আৰু ইমানখিনি সময় দি আজি মোৰ লগত যে এনেদৰে কথা পাতিলা, বা কথা পাতিব যে পাৰিছোঁ, অকণমান কষ্টও হৈছে বা আজি কথা পাতোতে, বা যি নহওক হাঁহি উঠি যায় একদম, কাৰণ তোমাৰ মোৰ সম্পৰ্ক একদম ঘৰুৱাহি বায়েক ভায়েকৰ, তথাপিও সেইখিনি বাদ দিও আমি এনেকৈ কথা পাতিছোঁ, সেইকাৰণে মোৰো খুব ভাল লাগিছে, আৰু খুব বেছি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। তুমি সদায় ভালে থাকা, ভগৱানে সদায় তোমাক ভালে ৰাখক। তোমাকো বহুত ধন্যবাদ, মোক এই অনুষ্ঠানটোত সাঙুৰি লোৱা কাৰণে। আকৌ হাঁহি নিদিবা। আৰু আশা কৰিম তুমিও বহুত আগুৱাই যোৱা। ধন্যবাদ, বহুত ধন্যবাদ। ঠিক আছে, আৰু মৰম থাকিল তোমালৈ। ঠিক আছে, থেংক ইউ। প্ৰিয় দৰ্শক, আজি অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত নতুন আন এটা বিষয়ৰ বাবে আপোনালোকে আন্তৰিকতাৰে বাট চাই ৰ'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।